নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো টয়লেট বাথৰুমৰ দৰ্জাৰ ওপৰত বনাইছোঁ। আপোনালোকে প্ৰথমতে অলপ চাই ল'ব মই দৰ্জাকেইখন কেনেকুৱাকৈ বনাই লৈছোঁ, আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আগলৈ আপোনালোকে এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিব। আৰু এতিয়া আমি দৰ্জাকেইখন কেনেকৈ বনালোঁ আপোনালোকক এই বিষয়ে আমি অলপ জনাই দিম। প্ৰথমতে আমি 1.5 আৰু 3 কাঠ লৈ এইটো খোলা মাৰি পেলাই বনোৱা হৈছে। যদি আপোনালোকে আলকাটি দিব বিচাৰে এইটো ভুল হ'ব, পিছলৈকে আপোনালোকৰ দৰ্জাকেইখন পাক খোৱাৰ চান্স থাকে। গতিকে যদি আপোনালোকে খোলা মাৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ দৰ্জাখন পিছলৈকে ভালে থাকিব। আৰু লগতে আমাৰো ফ্ল'ৰৰ কাম চলি আছে, আৰু গোটেইখন দৰ্জা বনোৱা হৈছে। মই বাথৰুমটোৰ ব'থ ছাইড মাৰি লৈছোঁ প্লেন ছিটটো, আৰু বাকী এই 2টা টয়লেট আছে। এইটো পেচাব ৰুম হয়, পেচাব ৰুমৰ অলপমান কমি গ'ল, এইটো জইন দিছে, কোনো কথা নাই এইটো। আৰু আমি ভিতৰত ছাইডত এনেকুৱাকৈ 2.5 ফুটমান আমি মাৰিছোঁ ভিতৰৰ ছাইডত। আৰু বাথৰুমটো যিহেতুকে পানী পৰি থাকিব, গতিকে আমি এইটো 2টা ছাইডতে মাৰি লৈছোঁ প্লেন ছিটটো। আৰু বহুত ধৰণৰ এনেকুৱা দৰ্জা পোৱা যায়, টিঙৰো লগাব পাৰি, এলুমিনিয়াম আছে। গতিকে বহুত ধৰণৰ দৰ্জা আজিকালি ওলাইছে বজাৰত, সেইটো নিজৰ ওপৰত কথা, কাই কেনেকুৱা লগাব বিচাৰে। গতিকে মই এইটোৱে ক'ম যে যদি আপোনালোকে ভাল কাঠেৰে দৰ্জাখন বনায়, সেইটো দেখিবলৈও ধুনীয়া আৰু লাষ্টিংটোও ভাল হয়। আপোনালোকে নিজে চিন্তা কৰি কি লগায়, যিটো ভাল হয় সেইটো লগাই ল'ব। আৰু মই ক'বলগীয়াখিনি কৈ দিলোঁ আপোনালোকক। আৰু এই দৰ্জা এখনত খৰচাটো মই এতিয়া কৈ দিছোঁ কিমানখিনি হ'ল। কাঠ, এলুমিনিয়াম আৰু মিস্ত্ৰী গোটেইখিনি লৈ 10,000 টকা খৰচা হৈছে। আৰু ইয়াৰ আগত মই এটা ভিডিঅ' দিছিলোঁ এই টয়লেটখনৰে। ইয়াতে তলৰ ছেফটি টেংক লৈ পেলাই গোটেইখিনি মিস্ত্ৰী বয় বস্তু যিমানখিনি খৰচ হৈছে গোটেইখিনি 2,83,000 হৈছিলে, আৰু এই 10,000 টকা যোগ কৰি দিলে 2,93,000 টকা হ'ব।